हेलो फ्रेंड्स, अस्सलामु आलैकुम, नमस्कार। आज मैं अन्य এটা ভিডিও লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই কাৱৈ মাছ বনাম। এয়া চাওক কি ধুনীয়া একদম টাটকা কাৱৈ মাছ। এয়া মই কাটি বাছি লৈছোঁ। এইটো একদম কম সময়ৰ ভিডিও, একদম কম সময় লাগে। এয়া মই পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি মই পিচি ল'ম। দুফুটা নহৰু দিম, লগতে নহৰুখিনি দি পিঁয়াজখিনি মিক্সিতে পিচি ল'ম। দুফুটামান নহৰু দিছোঁ লগত, সেইখিনি পিচি লৈ এয়া মই কাৱৈ মাছখিনি ধুই পখালি থৈছিলোঁ। জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ, তেল দিম, কেঁচা তেল দিম। ইয়াত দি পেলাই সানি ল'ম। পিঁয়াজ যে পিচি লৈছিলোঁ, পিঁয়াজখিনিও দিলোঁ। দি পেলাই কেঁচা তেল, সৰিয়হৰ তেল দিছোঁ মই, মিঠাতেল, মাষ্টাৰ্ড অইল। এইখিনি মই এতিয়া সানি ল'ম ভাল কৰি। সানি পেলাই মই ঢাকনা থকা টিফিন বাতি এটাত দিম। মই ষ্টিলৰ টিফিন ডাঙৰ বাতি এটা লৈছোঁ। লৈ পেলাই যিহেতু মাছ বেছি, সেইকাৰণে ডাঙৰ বাতি লৈছোঁ। লৈ পেলাই মাছখিনি দি দিছোঁ। এই মছলাখিনিও মই ওপৰতে দি দিছোঁ। দি পেলাই মই ইয়াতে কেঁচা জলকীয়া ফালি দিম আৰু ধনিয়া পাতো দি দিম। যিহেতু এইটো ঢাকনাটো খুলিব নোৱাৰি, মানে খুলিলে কেঁচা কেঁচা গোন্ধাব। ঢাকনা একদম টাইট কৰি মাৰি দিম। দি পেলাই মই এইটো ষ্টিম ফিছ বনাম, মানে ভাপত দিয়া মাছ। এয়া কেৰাহীত মই পানী দি দিছোঁ। পানী দি পেলাই এইখিনি ষ্টেণ্ড এটা বহাই দিছোঁ, নহ'লে এইটো উতলিলে টিফিনটো লৰি থাকিব আৰু মাছটো ভালকৈ পৰি যাবও পাৰে, নহ'ব। সেইকাৰণে মই টিফিনটো বহাই দিছোঁ। বহাই দি ঢাকি দিছোঁ। উতলিছে দেখিছে। এইটো আধা ঘণ্টামান সময়, 40 মিনিটমান সময় লাগে। এচাক কি ধুনীয়া হৈছে মাছ, খাবলৈ টেষ্টি হৈছে।